ফ্ৰেন্ডছ কি খবৰ আপোনালোকৰ আৰু আজি বহুত দিনৰ মূৰত আহিলোঁ ভিডিঅ'ক মানে কেমেৰা সন্মুখত আৰু আজি মানে প্ৰথম অহা বেটা অকণমান পঢ়িছিলে পঢ়াটো অকণমান ৰাখি থৈ দিলোঁ মেমৰি হিচাপে আৰু আজি জয়শ্ৰী নামৰ ডিঙিত কাপোৰ লৈ আছে আৰু এখেতে দুযোৰমান কাপোৰ দিলে মাজত কোৱা হৈছে কাপোৰ দুযোৰ কেনেকুৱা লাগিলে কমেণ্টত জনাব তেন্তে বেটাৰ পঢ়াখিনি আৰু কাপোৰ কেইযোৰ চাই বেটা নামটো তুমিতো ক'ব জানিছা তুমি কোৱাচোন বেটা নামটো দিব্যাঞ্চ কি লিখা দিব্যাঞ্চ কি লিখা ও তামুলি কি ন দিব্যাঞ্চ নাজানো নহয় দিব্যাঞ্চ তামুলি ক'ব লাগিব না আৰু বেটাই মানে আজিৰ পৰা মানে কালিৰ পৰা হেৰিটো ক'ব জানিছে আৰু এইটো কিটো ক'ব জানিছা বেটাই নামটো বেটা নামটো হৈছে কি নামটো কৈ দিয়া আকৌ ভাল ডাঙৰকে কোৱা তুমি স্কুলত দিব্যাঞ্চ তামুলি আগতে বেটাই বেলেগ এটা নাম বুলি কৈছিলে আজিকালি দিব্যাঞ্চ তামুলি ক'ব জানিছে আৰু বেটা কিতাপ হৈছে এখন কি কিতাপ বেটা এখন তুমি এতিয়া যে কৈছিলা কি কিতাপ পঢ়িম বুলি কৈছিলা মোক নহয় নহয় আছামিজ কিতাপ নে কি বুলি কৈছিলা আছামিজ কিতাপ পঢ়িম আৰু ইয়াত কিবা কিবি বেটাই সদায় পঢ়ে এইটো এতিয়া মই বেটাক পঢ়াই দিম এইটো কি লিখা আছে কৈ দিয়া সদায় সদায় স্কুল যাব কয় ককা আহিলে কৃষ্ণ কয় গুড মৰ্ণিং কয় আৰু খোজ কাঢ়িবা নমো নমো কয় গা ধুই ধুনীয়াকে মাতিব লাগে তাৰপিছত আৰু এইটো কি কৈছে এইটো নমস্কাৰ মোৰ নাম দিব্যাঞ্চ তামুলি মই এবাৰ পঢ়াই দিওঁ দেই এইখিনি চোৱা কি কি কৈছে মই পঢ়াই দিম ধুনুকে চোৱা কি কৈছে সদায় ঈশ্বৰক প্ৰাৰ্থনা কৰিবা কি বুলি কৈছে কাক প্ৰাৰ্থনা কৰিবলৈ কৈছে সদায় ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ কৈছে ৰাতিপুৱা সোনকালে শুৱা পাতি এৰিবা কি কৈছে তাৰমানে কি বুলি কৈছে কি তোমাৰ গাড়ী পঢ়াৰ মাজত নহয় আৰু কৈছে যে সদায় কিছু পৰ খোজ কাঢ়িবা কি বুলি সদায় কিছু পৰ খোজ কাঢ়িবা সদায় স্নান কৰিবা এইটো কি কৰিছে বেটা এইটোৱে নহয় শুনা এইটো চোৱা এইবোৰ ৰং এইবোৰ সদায় গা ধুবলৈ কৈছে তুমি গা ধোৱা নে নোধোৱা আৰু বিপদগ্ৰস্ত আৰু বয়োজ্যেষ্ঠ লোকক সদায় সহায় কৰিবা গাড়ী নালাগে এতিয়া সকলোকে সদায় সম্ভাষণ জনাবা সম্ভাষণ জনাবলৈ কৈছে সকলোকে আৰু আমাৰ বেটাই আজি লিখিছিলে কেইটামান আখৰ সেইটো বি লিখিছে আৰু এ লিখিছিলে মই এইটো মচি দিলোঁ সেইটো ভিডিঅ'ত মই নাৰাখিলোঁ জোনালী বহুত দিনৰ মূৰত দেখিছোঁ তোমাক তাৰমানে মোবাইলৰ পৰ্দাত আজি টাউনত কি কি বুলি চিঞৰিছিলে চবেই এইফালে চোৱা জয় শ্ৰীৰাম আৰু যিহেতু আজি ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা দিন সেইকাৰণে আমি গৈছিলোঁ টাউনলৈ ওলাই খিচিৰি খাবলৈ আৰু আমি ধুনীয়াকৈ খিচিৰি খাই আহিলোঁ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ দিনত আৰু বেটাই মানে শুনিলে তাত জয় শ্ৰীৰাম চিঞৰি থকা সেইকাৰণে ইয়াতো ঘৰত আহি চিঞৰি আৰু আজি জয় শ্ৰীৰাম বুলি মই মিছেছক এটা দুটা গিফ্ট দিছোঁ সৰু জয় শ্ৰীৰাম
এখন জয় শ্ৰীৰাম আমি যে আজি ৰাম মন্দিৰ প্ৰতিষ্ঠা কালতে এখন জয় শ্ৰীৰামৰ ধুনীয়া গামোচা এখন আনি থৈছোঁ কৃষ্ণ এখন ক'ত থ'ব এখন গাড়ীতে থ'ব লাগিব জয় শ্ৰীৰামখন আৰু কেনে আৰু যিহেতু আমি বহুত দিন কৃষ্ণ হ'ব এখন ভালকৈ থৈ দিয়া বহুত দিন আমি ব্লগ বনোৱা নাছিলোঁ মানে আমাৰ বহুত প্ৰব্লেম হৈ আছিল মাজতে প্ৰায় 1.5 মাহমান সময় সেইকাৰণে আমি একো ব্লগ বনাব পৰা নাছিলোঁ আজি বেটাই মাৰ্কেটিং কৰিলে আৰু আজিকালি মানে বেটা ডাঙৰ হৈছে সেইকাৰণে এই বনাওঁ বুলিলেও বনাব নোৱাৰি আৰু নবনাওঁ বুলি কোনটো আৰু যিহেতু ঠাণ্ডা দিনাও ইয়াত থাকিবই ন মেখেলা আছে এয়া মাক দিছোঁ মানে যিহেতু মা বাৰ্থডে আহি আছে এয়া বাৰ্থডে কাপোৰ আৰু এয়া আহি আছে সৰস্বতী পূজা বাৰ্থডে কাপোৰ নহয় এইবোৰ মা ভগৱানে চিলাব লাগিব যে সেইকাৰণে সোনকালে আনিছোঁ তোমাৰ বাৰ্থডে 19 জুলাইত যে তেতিয়া লৈ আহিম আৰু কি আছে পলিৱা আৰু দুটা কুৰ্তা আৰু এইবোৰ কালৈ বজাৰ কৰি আনিলা তুমি আজি মা গ'লে বজাৰ কৰি আনিছে বোলে যিহেতু মিছেছৰ বাৰ্থডে বুলি আৰু সৰস্বতী পূজা বুলি দুযোৰ কাপোৰ আনিছে সেইকাৰণে দেখাই দিলোঁ আৰু বেটাই অকণমান পঢ়িছিলে আজি ভিডিঅ'টোত অকণমান ৰাখি দিলোঁ মানে বেটা যিহেতু আমাৰ স্কুললৈ গৈছে আপোনালোকক জনাইছিলোঁ মাজতে আৰু মাজতে বহুত দিন আমাৰ অলপ গেপছ হৈ আছিলে স্কুলত হওক আৰু বেটাক পঢ়ুৱা কৰা এইখন হেৰি কৰিব নাপায় বেটা জয় শ্ৰীৰামখন দিয়া কেনেকুৱা লাগিছে তোমাৰ কেনে লাগিছে এইটো কালাৰ নাই নেকি ভালে লাগিছে কালাৰটো কালাৰটো ভালে লাগিছে আৰু আৰু এইখনো তুমি গছকি নিদিবা আকৌ আৰু থেংক ইউ দিছে মানে মোৰ বস্তুটো অনাৰ কাৰণে থেংক ইউ আৰু নিজেই বাচিবলৈ গৈছে আজি জয় শ্ৰীৰামৰ দিনাখনি দুযোৰ কাপোৰ লৈছিলে ধুনীয়া লাগিছে এইটো চব ধুনীয়া লাগিছে আৰু ছোৱালী মানুহ জানে আৰু কাপোৰ চাপোৰ ল'বলৈ পালে অকণমান ভাল পায় বহুত দিন একচুৱেলি কাপোৰ লোৱা হোৱা নাছিলে মই এযোৰ মাজতে কাপোৰ দিছিলোঁ সেই কাপোৰযোৰ এতিয়ালৈকে ভিডিঅ'ত অহা নাই মই দেখাম ৰ'ব আপোনালোকক কমপ্লিট হোৱা নাই চিলাই কাৰণ আধাখনীয়া হ'ল আৰু নাই কি আছে আৰু এইবোৰ কিবা ব্লাউজ পিচ চাগে ব্লাউজ পিচ কি চাওঁ কি উলিয়াইছে এইযোৰ কাপোৰ বেটাই গোটেই উলিয়াই দিলে দোকানী লিখিয়াকে পৰিবা পিছফালে দেই তাৰমানে ভিডিঅ' নবনাই আমাৰ হাততে নহা হৈছে ক'ত কিবা বেটা গছকি নিদিবা আৰু এই কাপোৰযোৰ কোনযোৰ কাপোৰ ভাল লাগিলে চাওকচোন এইযোৰ মোৰ চইচ একদম ফুলি মোৰ চইচত মই এইযোৰ কাপোৰ দিছোঁ আৰু এই কাপোৰযোৰ মই এনেই পিন্ধিবলৈ দিয়া নাই মানে কি ক'ৰবাত নামঘৰ চামঘৰ গ'লে পিন্ধিবৰ কাৰণে দিছোঁ আৰু বিশেষকৈ মোৰ ফুল চুলবোৰ ভাল লাগিলে এইবোৰ এই কালাৰটো ভাল লাগিলে সেইকাৰণে মই আনিছোঁ আৰু মানে বিশেষকৈ ভিডিঅ'টোত একো নাছিলে আৰু বেটাই যিহেতু জয় শ্ৰীৰাম ৰ'বচোন ভিডিঅ'টোত একো নাছিল এনেই বেটাই অলপ লিখিছিলে সেইকাৰণে মই অলপ দেখাই দিলোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু যদি আমাৰ চেনেলটো নতুনকৈ আছে তেনে ছাবস্ক্ৰাইব কৰিবলৈ নাপাব তেন্তে বাই বাই